নমস্কাৰ, আজি মই তোমালোকক ৰম্বাছৰ পৰিসীমাৰ ধাৰণাটো বুজাই দিম। তেচবা ৰম্বাছৰ পৰিসীমা। ৰম্বাছৰ চাৰিওটা বাহুৰ মাপ পৰস্পৰ সমান। যেনে চোৱা ABCD এটা ৰম্বাছ আৰু ABCD এই ৰম্বাছটোৰ AB বাহু সমান, BC বাহু সমান, CD বাহু সমান, DA বাহু, অৰ্থাৎ ৰম্বাছৰ চাৰিওটা বাহুৰ মাপ সমান। এতিয়া চাবা এটাকে ৰম্বাছৰ পৰিসীমা। ৰম্বাছৰ পৰিসীমা হ'ব এই চাৰিওটা বাহুৰ সমষ্টি, মাপৰ সমষ্টি। এতিয়া ৰম্বাছৰ পৰিসীমা AB বাহু যোগ BC বাহু যোগ CD বাহু যোগ DA বাহু। যেহেতু ৰম্বাছৰ চাৰিওটা বাহুৰ মাপ সমান, গতিকে আমি ইয়াতে লিখিম AB বাহু, BCৰ ঠাইতো লিখিম AB বাহু, CD বাহুৰ ঠাইত লিখিম AB বাহু, তাৰপিছত DA বাহুৰ ঠাইতো লিখিম AB বাহু, যেহেতু প্ৰতিটো বাহুৰ মাপেই সমান। গতিকে ইয়াতে আমি কি পালোঁ, চাৰিটা AB বাহু পালোঁ, গতিকে আমি পাম 4AB। এতিয়া চাবা 4 ইনটু এটা বাহুৰ মাপ, এইটো হ'ব ৰম্বাছৰ পৰিসীমাৰ সূত্ৰ। 4 ইনটু এটা বাহুৰ মাপ। তোমালোকে বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।